कुंडल कहो नथनी कहो या कहो अंगूठी सोना तो सोना ही रहेगा चाहे कह लो कुछ भी। প্ৰিয় দৰ্শক এনেকুৱাকৈ চাগে কোনোবা কবিয়ে সোণৰ প্ৰশংসাত কৈছিলে আৰু নকবইনো কিয় সোণ এনেকুৱা এবিধ ধাতু এনেকুৱা এবিধ নোবেল ধাতু যি ধাতুৰ সময়ৰ লগে লগে তাৰ উজ্জ্বলতা বৃদ্ধি পায় কেতিয়াও লোপ নাপায়। সোণৰ কথা ক'বলৈ গ'লে খ্ৰীষ্টপূৰ্ব 4500 বছৰ আমি আগলৈ ঘূৰি যাব লাগিব। 4500 বছৰ পূৰ্বে সোণৰ প্ৰচলন আছে বুলি বিভিন্ন প্ৰমাণো পোৱা গৈছে আৰু সোণৰ উজ্জ্বলতা সোণৰ মূল্য সোণৰ শক্তিৰ বাবে হয়তো অতীজৰে পৰা মানুহৰ মুখে মুখে সোণৰ কথা চলি আহিছে সোণৰ গহনাৰ কথা চলি আহিছে বিবাহ সবাহ এই সকলোবোৰত সোণ বা সোণৰ গহনা নোহোৱাকৈ আধৰুৱা হৈ পৰে। সেই হিচাপে ক'বলৈ গ'লে ইজিপ্তৰ লোকসকলে প্ৰথমতে সোণ ব্যৱহাৰ কৰিছিল বা সোণৰ গহনা ব্যৱহাৰ কৰিছিল বুলি প্ৰখ্যাত। কিন্তু আজি আমি গুৱাহাটীৰ এনে এডোখৰ ঠাইত উপস্থিত আছোঁ যিডোখৰ ঠাইত আমি সেই পুৰণি সোণৰ কিছু ৰেঙনি চাবলৈ বিচাৰিছোঁ। খ্ৰীষ্টান বস্তিত থকা এল গোপাল জুৱেলাৰী হাউচত আমি আছোঁ আৰু এল গোপালৰ ভিতৰত চোৱা আপোনালোকে দেখিলেই গম পাব তেনেই শুৱনি আৰু ইয়াত আমি চাবলৈ চেষ্টা কৰিম সেই প্ৰাচীন সেই ইতিহাসত যিবোৰ আমি দেখিছোঁ ৰজা মহাৰাজাৰ যদি কথা কওঁ আভিজাত্যৰ কথা কওঁ তেনেহ'লে খুব সুন্দৰ সুন্দৰ সেই সোণৰ কাৰুশিল্পবোৰৰ কথা আমাৰ মনলৈ আহে। গতিকে সেই কাৰুশিল্পবোৰ চাবলৈ আমি আহিছোঁ আৰু লগতে এতিয়াৰ ট্ৰেণ্ডৰ সৈতে পুৰণিৰ সেই আভিজাত্যৰ সেই সোণৰ যি ৰূপান্তৰ ঘটিছে বা যি পাৰ্থক্য আমি দেখিবলৈ পাওঁ তাৰো আমি ৰেঙনি চাবলৈ বিচাৰিছোঁ। গতিকে আহক মোৰ সৈতে আমি আজিৰ এই অনুষ্ঠানটি আৰম্ভ কৰোঁ আৰু এল গোপালৰ ভিতৰ চোৱালৈ আমি প্ৰৱেশ কৰোঁ। পৰম্পৰা আৰু সংস্কৃতিৰ ক্ষেত্ৰত ভাৰত অতিকৈ চহকী। হৰপ্পা মহেঞ্জোদাৰো সভ্যতাৰো আগৰে পৰা গহনা পৰিধান কৰা ভাৰতীয় লোকসকলৰ জীৱনশৈলীৰে এক গুৰুত্বপূৰ্ণ অংশ হৈছে অলংকাৰ। গহনাৰ কথা কোৱাৰ লগে লগে অতীজৰে পৰা ব্যৱহৃত সোণৰ গহনাৰ বিষয়ে ক'বই লাগিব কিয়নো সময়ৰ লগে লগে সোণৰ উজ্জ্বলতা যিদৰে বাঢ়ে সেইদৰে ই এক উৎকৃষ্ট বিনিয়োগতো পৰিণত হৈছে। খুব ভাল লাগিছে ইয়ালৈ আহি আৰু বিশেষকৈ এল গোপাল গোল্ড এণ্ড ডায়মণ্ড অৰিজিনেলছ ইয়াত আহি এইকাৰণে ভাল লাগিছে ইমান সুন্দৰকৈ সকলো বস্তু থৈছে। আমি যিহেতুকে এনচিয়েণ্ট আমি প্ৰাচীন বস্তুবোৰ বিচাৰি আছোঁ প্ৰাচীন জুৱেলাৰী ইয়াত দেখিবলৈ পাইছোঁ। অকণমান যদি আমাক দেখুৱাই মই কুন্দনো দেখিছোঁ মোৰ বিৰাট বেছি ফেভৰেট বহুত ভাল পাওঁ। গতিকে টেম্পলৰ পৰা আৰম্ভ কৰিব পাৰে হয় আপোনাৰ টেম্পল জুৱেলাৰী হয় এইটো আমি যি প্ৰাচীন যি বুলি কয় কি এন্টিক হয় স্পেচিয়েলি সেই ডিজাইনছ গিটা আমি যে টেম্পলছৰ পৰা যি কাৰ্ভিং কৰা ৱৰ্ক থাকে হয় সেইটো পৰা আমি ইনস্পায়াৰ্ড হৈ পেলাই এনেকুৱা ৱৰ্ক সেই ডিজাইনটো ষ্টাৰ্ট কৰিছোঁ। ওকে সেইটো হৈ গ'ল আপোনাৰ এটা টেম্পল জুৱেলাৰী যি প্ৰাচীন বুলি ক'ব পাৰে হয় হয় সেইটো বস্তু এতিয়া আমাৰ তাত খুব ডিমাণ্ডত আছে হয় আৰু এনেকুৱা মোৰ তাত বহুত কালেকশ্যন আছে মই সেইটো কালেকশ্যন আপোনাক দেখাব পাৰিম হয়। সোণৰ গহনা কালজয়ী পচন্দত পৰিণত হোৱাৰ বাবেই বিশ্ব অৰ্থনীতিত সোণ অন্যতম মাপকাঠিত পৰিণত হৈছে। বিভিন্ন তথ্য অনুসৰি খ্ৰীষ্টপূৰ্ব 4500 বছৰো আগৰে পৰা সোণৰ প্ৰচলন চলি আছে। ইজিপ্ত আৰু ইৰাকৰ মেছ'পটেমিয়াত প্ৰথম সোণৰ গহনা পৰিধান কৰিছিল বুলিয়ে অতীজৰে পৰা শুনি আহিছোঁ। কিন্তু ভাৰতবৰ্ষতো সোণৰ গহনাৰ প্ৰচলনৰ কথা নুই কৰিব নোৱাৰি। ভাৰতত সোণৰ গহনাবোৰে সাংস্কৃতিক আৰু ধৰ্মীয় বৈশিষ্ট্য বহন কৰে অৰ্থাৎ ধৰ্মীয় আৰু সাংস্কৃতিক বৈচিত্ৰ্য অনুসৰি সোণৰ গহনাসমূহৰ ডিজাইন কৰা হৈছিল। সেই পৰম্পৰা এতিয়াও সোণৰ গহনা যেনে নেকলেছ কাণফুলিত দেখিবলৈ পোৱা যায়। ইয়াৰে এণ্টিক আৰু টেম্পল ডিজাইন বুলি ক'লে আমি কি বুজিম মানে কেনেকুৱা ধৰণৰ পাৰ্থক্য আছে বা কেনেকৈ ধৰিব পাৰিম আচলতে সেইটো হৈ গ'ল আমাৰ এণ্টিক জুৱেলাৰী অ'কে ইয়াতে লিটিল বিট অফ টেম্পলৰ কাৰ্ভিং কৰা আছে সেইটো হৈ গ'ল টোটেলি টেম্পল কাৰ্ভিং অ'কে তো ইয়াত ৰুবি দিয়া হৈছে ন ৰুবি ষ্টনছ আছে প্লাছ পাৰ্ল আছে সেইটো ভিতৰত যি আমি এণ্টিক বুলি যি কৰোঁ হয় একচুৱেলি গ'ল্ডটো পুৰা য়েলোই থাকে কিন্তু আমি লুক ইয়াতে অলপ ব্লেকিছ কৰি পেলাই যে পুৰাণা জুৱেলাৰীকেইটাত কি আছিল অলপ ব্লেকনেছ আছিলে তো সেইটো লুকটো আমি তেনেকৈ দিওঁ কি এইটো এটা ব্লেকিছ কুমান গ'ল্ড কৰি পেলাই এণ্টিক লুক আহিছে এনেকুৱা ষ্টাইল মোৰ মা বিয়া টাইমত পিন্ধিছে আকৌ সেইটো ষ্টাইল আহিছে কিন্তু কনচেপ্ট চেঞ্জ হৈ গ'ল আগত কি আছিল কুন্দনৰ ৱৰ্ক নাছিল আগত ষ্টনৰ ৱৰ্ক আছিল এতিয়া লাইট ৱেটত কুন্দনৰ ৱৰ্ক দিছোঁ
আগত হাতে দিয়ে টোটাল কাৰ্ভিং হৈছে এতিয়া কিছুমান পিচকেইটা ডাই আছে তো ডাই ভিতৰকে সে ৱেটটো লাইট কৰিব পাৰোঁ হাতে দিয়ে আমি এইটো ৱেট লাইট কৰিব নোৱাৰোঁ পাৰম্পৰিক সাজপাৰ অনুযায়ী অলংকাৰসমূহ সাজি উলিওৱাৰ প্ৰক্ৰিয়া দীৰ্ঘদিনৰে পৰা অব্যাহত আছে তেতিয়াৰ দিনত অৰ্থাৎ ৰাজপ্ৰসাদসমূহৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে সোণৰ গহনাৰ লগতে হীৰা মুকুতা আৰু আন ৰত্নসমূহৰেও আকৰ্ষণীয় অলংকাৰ প্ৰস্তুত কৰা হৈছিল বিভিন্ন মন্দিৰৰ মূৰ্তিসমূহো সজোৱা হৈছিল সোণৰ অলংকাৰেৰে খুব সুন্দৰ আপুনি এটা গহনা আমাক দেখুৱাই আছে কিন্তু অকমান জানিব মন গৈছে যে গহনাটো প্ৰস্তুত প্ৰণালীখিনি আপোনালোকৰ কাৰিকৰ হয়তো আপোনালোকৰ কলিকতাত আপোনালোকৰ কাৰিকৰ আছে বা তাত তেনেকৈ সাজে কিন্তু কেনেকৈ এই সজা হৈছে প্ৰণালীটো জানিব বিচাৰিছোঁ এতে কি কৰে আগৰ গোল্ডৰ সিট কৰে মেচিনৰ পৰা গোল্ডৰ সিট বনায় পাতলকে সিট সেইটো গেজ হিচাপতে কেনেকৈ কিমানখিনি ৱেট দিব লাগিব অ'কে তো সিটৰ পৰা সৰি ডাইচ পিচকেইটা কাট হয় ডিজাইন সৰু সৰু পিচবোৰ কাটে এটা এটা পিচ কাটিং আছে বাপৰে দেখাম ধুনীয়াকৈ আপোনাৰ এই সব পিচেছ কাটেড আছে তাৰপিছত এটা ভেক্সত সেইটো শ্বেপ দি পেলাই যেনেকৈ সেইটো শ্বেপ দি পেলাই ভেক্সত ছিংগল পিচ তাতে ছেটিং হয় ছেটিং হোৱাৰ পিছত তাৰ ওপৰত এটা প্লাষ্টাৰ অফ পেৰিছ যি কয় সেইটো ঢালি দিয়ে এইটো দিয়াৰ পিছত বস্তুটো যেতিয়া শুকাই যায় সেইটো ৱেক্সটো গুচাই দিয়ে গুচোৱাৰ পিছত সেইটো আমি বেণ্ড কৰি পেলাই চাওঁ কি টোটেল পিচটো ছেট ধুনীয়াকৈ হৈছে আৰু সেইটো ছেটিং হোৱাৰ পিছত পাৰ পিচ ৱেল্ডেড আছে সেইটো নহয় কি কিবা এটা দিয়ে পেষ্টিং কৰি এটা পিচ গ'ল্ড দিয়ে ৱেল্ডিং কৰি পেলাই তাৰপিছত সেইটো প্লাষ্টাৰ অফ পেৰিছত যি শ্বেপ থাকে সেইটো এচিডত দি দিয়ে এচিডত দিয়াৰ পিছত এইটো পেৰিছটো ভাঙি যায় তাৰপিছত ওলাই পেলাই আকৌ ব্ৰাছ মাৰি ধুনীয়াকৈ চাই কি কোনোবা এটা পিছত ৱেল্ডিং হৈছে কি নাই হোৱা এইটো পল্কি ডায়মণ্ড জুৱেলাৰী বুলি কয় এইটো চাওক আপুনি ইয়াৰ ফিনিচিং ইয়াৰ গ্লেজিং আৰু বিৰাট ধুনীয়া বিভিন্ন ঠাইৰ বিভিন্ন সংস্কৃতি তথা ধৰ্মীয় পৰম্পৰা অনুযায়ী কাৰুশিল্পসমূহ পৃথক হয় সেয়ে অতীজৰে পৰা মন্দিৰ দেৱালত খোদিত শিল্পকৰ্মসমূহৰ আৰ্হিটো অলেখ গহনা প্ৰস্তুত কৰা হৈছে ৱৰ্ল্ড গোল্ড কাউন্সিলৰ তথ্য অনুসৰি সমগ্ৰ বিশ্বৰ ভিতৰতে অত্যন্ত ব্যয়বহুল সোণৰ গহনাৰ 60% ফৰমাইছ আহে ভাৰতলৈ প্ৰিয় দৰ্শক যেতিয়া আমি এণ্টিক পিচেছ বা এণ্টিক ডিজাইনৰ কথা কৈ আছোঁ তেনেহ'লে আমি আঙুঠি কেনেকৈ পাহৰিব পাৰোঁ কিন্তু এটা কথা যে ইয়াত কেৱল সেই প্ৰাচীন সেই ডিজাইনবোৰেই নহয় এতিয়াৰ কাৰণে প্ৰযোজ্য হোৱা বা খুব সুন্দৰ ডিজাইন মই যদি অকলে কৈ গৈ থাকোঁ তেনেহ'লে হয়তো গোটেইখিনি ওলাই নপৰিব মই অকণমান বাইদেউৰ কাষলৈ যাব বিচাৰিছোঁ আৰু এটা বস্তু দেখিছোঁ যে মানুহে সোণালী ৰং বুলি কয় গ'ল্ডটো ইটছেল্ফ আ কালাৰ গতিকে সোণালী ৰং বুলি কয় আৰু তাৰপিছতো কিন্তু গ'ল্ডৰ আমি দেখিছোঁ হোৱাইট গ'ল্ড পিংক গ'ল্ড বিভিন্ন ধৰণৰ গ'ল্ড কিন্তু মানুহৰ মাজত এটা আছে কথা যে সেইবোৰ গ'ল্ড হয় নে নহয় কি হয় তাৰমানে কথাটো গ'ল্ডে হয় আপোনাৰ গ'ল্ড তেনেকুৱা এইটো এটা পিংক গ'ল্ড ৰ'জ গ'ল্ড এইটো যদি আপোনাৰ নালাগে এইটো আপোনাৰ গোল্ড পলিশ হৈ যাব আপোনাৰ গোল্ড পলিশ মানে এনেকুৱা ধৰণৰ ৰং হৈ যাব তেতিয়া গোল্ডেন হৈ যাব অৰিজিনেল গোল্ডেন হৈ যাব পলিশ কৰা থাকে আপোনাৰ এইবোৰ আপোনাৰ হল কলকাতা এই পলিশটো মানে গোল্ডৰে হয় আৰু এইটো চাব পাৰে আপোনাৰ এইটো কলকাতা ডিজাইন বিয়াত আপোনাৰ ককটেল ৰিং বুলি কয় আপোনাৰ নিউ ককটেল ৰিং বাপৰে মানে এটা পিন্ধিলে হৈ যায় আপোনাৰ আঙুঠিত ককটেল ৰিঙত আমাৰ আৰু আছে কালেকশ্যন আছে এইখিনি কালেকশ্যন মই দেখাইছোঁ এইটো চাব পাৰে আপোনাৰ ডুবাই কালেকশ্যন টাৰ্কিছ
অতীতত গহনাৰ ভিতৰত ঝুমকা, ৰাণীহাৰ, বুলবন, চটলাৰা, কমৰবন আদিৰ যথেষ্ট প্ৰচলন আছিল। কিন্তু এতিয়াও এইসমূহ গহনাৰ প্ৰতি গ্ৰাহকৰ আগ্ৰহ কোনো গুণেই কমি যোৱা নাই।